নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো এডিআৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কাৰণ আজি যিকেইটা কুৱেশ্যন লৈছোঁ আপোনালোকে নোট ডাউন কৰি ল'ব কাৰণ বহুত ইম্পৰ্টেণ্ট হয় চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আমাৰ বিশ্বাসী বন্ধু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ নিত্য নতুন আৰু বহুত ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে এই চেনেলৰ জৰিয়তে পাই থাকিব তো বন্ধুসকল পলম নকৰি আহকচোন আজিৰ প্ৰথম কুৱেশ্যনটো চাওঁ আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতত স্নো লেপাৰ্ড পপুলেশ্যন এছেছমেণ্ট যাক চমুকৈ SPAI প্ৰতিবেদন অনুসৰি কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত সৰ্বাধিক স্নো লেপাৰ্ড আছে According to Snow Leopard Population Assessment in India report, which state UT has the highest number of snow leopard? Snow leopard ক'ত আছে বাৰু সৰ্বাধিক কোনখন ষ্টেটত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অপশ্যন কেইটা চাই শুদ্ধ উত্তৰটো কমেণ্ট কৰক Yes, the right answer is Ladakh. Ladakhত snow leopard সৰ্বাধিক পোৱা যায় মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 2 প্ৰথম সাগৰীয় শাক-পাচলি খেতিৰ প্ৰসাৰৰ ৰাষ্ট্ৰীয় সন্মিলন ক'ত অনুষ্ঠিত হৈছিল Where was the first national conference on promotions of seaweed cultivation held The right answer is Kutch. Okay, option A is the right answer. Kutchত প্ৰথম সাগৰীয় শাক-পাচলি খেতিৰ প্ৰসাৰৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল Question number 3 সৌৰ নীতি 2024 অনুসৰি 2027 চনৰ ভিতৰত দিল্লীত সৌৰ শক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা স্থাপন ক্ষমতা কিমান According to the Solar Policy 2024, what is the targeted installed capacity of solar power in Delhi by 2027? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় গতিকে ভালকৈ ভিডিঅ'টো শেষলৈকে চাব The right answer is 4,500 megawatt. Okay. Next question number 4. 2023-24 চনৰ 20 সংখ্যক ৰাষ্ট্ৰীয় সুশাসন ৱেবিনাৰ সিৰিজৰ বিষয়বস্তু কি আছিল What was the theme of the 20th National Good Governance Webinar Series for 2023-2024? The right answer is option C is the right answer promoting excellence in sport and wellness through Khelo India scheme okay Khelo India scheme জৰিয়তে প্ৰেৰণা যোগা উৎসৱ প্ৰমোট কৰা হৈছিল কি স্পৰ্টছ আৰু wellness স্পৰ্টছক Question number 5 খেহতীয়াকৈ বাতৰিত দেখা পোৱা অপাৰেশ্যন ব্লেক গোল্ড তলৰ কোনটোৰ সৈতে জড়িত Operation Black Gold recently seen in the news is the related to which one of the following? কিহৰ লগত জড়িত The right answer is gold smuggling. Okay. Question number 6. ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক ৰামছাৰ স্থানৰ ৰেকৰ্ড কৰিছে Which state of India has recorded the highest number of Ramsar sites? The right answer is Tamil Nadu. কোনখনে Tamil Nadu কৰিছে Question number 7. শেহতীয়াকৈ ৰাষ্ট্ৰীয় আৰোগ্য মেলা ক'ত উদ্বোধন কৰা হৈছিল Recently, where was the National Arigyo Fair inaugurated? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিউ দিল্লীত ৰাষ্ট্ৰীয় আৰোগ্য মেলা উদ্বোধন কৰা হৈছিল Question number 8
শেহতীয়াকৈ বাতৰিত উল্লেখ কৰা মান্তি কি? What are mantis recently mentioned in the news? আপোনালোকে বাতৰিত দেখা পাইছে মান্তি বুলি এটা শব্দ। এই মান্তি আচলতে কি বস্তু? মাল্টি হৈছে লাৰ্জ একুৱেটিক মেমেলছ। অ'কে, অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 9, শেহতীয়াকৈ বাতৰিত দেখা পোৱা ৰটৰুৱা হ্ৰদ কোনখন দেশত অৱস্থিত? লেক ৰটৰুৱা ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? The right answer is option B is the right answer, New Zealand. Okay. Question number 10. শেহতীয়াকৈ পুৰুষৰ ৰাষ্ট্ৰীয় T20 ক্ৰিকেট ফৰ দ্য বাইণ্ডত কোনখন ৰাজ্যই নাগেছ ট্ৰফি লাভ কৰিছিল? Recently, which state won the Nagas Trophy in the men's national T20 cricket for the blind? The right answer is option C, Karnataka. Question number 11. ক'ত অনুষ্ঠিত হৈছে স্বচ্ছ বিশ্ব চৰকাৰী সন্মিলন? Where is the 6th World Government Summit being held? The right answer is option A, Dubai. Question number 12. শেহতীয়াকৈ দক্ষিণ আমেৰিকাৰ কোনখন দেশত ডেংগু জ্বৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে? Recently, which country of South America has declared a health emergency due to surge in dengue fever cases? Option D is the right answer, Brazil. Okay. Question number 13. শেহতীয়াকৈ কোনখন নদীৰ দাঁতিত 390 বছৰীয়া দ্বীপস্তম্ভম লেম্প পোষ্ট পোৱা গৈছে? Recently, 390 years old দ্বীপস্তম্ভম lamp post was found on the edge of which river? খুদৰটো কমেণ্ট কৰকচোন। The right answer is option A, the right answer, Krishna River. Okay, আশা কৰোঁ আপোনালোকে শুদ্ধ উত্তৰবোৰ কমেণ্ট কৰিছে। Question number 14. শেহতীয়াকৈ বাতৰিত দেখা পোৱা অজন্তা আৰু এলোৰা গুহা কোন ৰাজ্যত অৱস্থিত? Ajanta and Ellora caves recently seen in the news are located in which state? The right answer is option A, Maharashtra. Okay. Question number 15. বাতৰিত দেখা পোৱা দাসীগাম ৰাষ্ট্ৰীয় উদ্যান যাক আমি চমুকৈ DNP বুলি কওঁ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? দাসীগাম নেশ্যনেল পাৰ্ক which was seen in the news is located in which state union territory? The right answer is option A, Jammu and Kashmir. Question number 16. শেহতীয়াকৈ ভাৰতীয় গুণগত মানৰ পৰিষদ আৰু ডিজিটেল বাণিজ্যৰ বাবে মুকলি নেটৱৰ্কে MSME সমূহক সবলীকৰণৰ বাবে কোনটো পদক্ষেপ গ্ৰহণ কৰিছে? Recently, which initiative has been launched by the Quality Council of India and Open Network for Digital Commerce to empower MSMEs? Option B is the right answer, Digeratic Certificate Portal. Okay. Question number 17. প্ৰতি বছৰে বিশ্ব ইউনানী দিৱস কেতিয়া পালন কৰা হয়? When is the World Unani Days observed every year? The right answer is option A,
11 ফেব্ৰুৱাৰী 11 ফেব্ৰুৱাৰীত ইউনানি ডে চেলিব্ৰেট কৰা হয় কোৱেশ্চন নম্বৰ 18 গ্লোবেল বায়োডাইভাৰ্চিটি ফ্ৰেমৱৰ্ক ফাউণ্ডাৰ প্ৰথম পৰিষদৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল where was the first council meeting of the global biodiversity framework found Option A is the right answer, United States. Okay? মনত থাকিব যিকেইটা কোৱেশ্চন আজি ডিসকাস কৰিছো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে কাইন্ডলি ভিডিওটো শেষলৈকে চাব কোৱেশ্চন নম্বৰ 19 শেহতীয়াকৈ শিক্ষা মন্ত্ৰালয় দেশত ফুটবলৰ প্ৰচাৰৰ বাবে কোনটো আন্তঃৰাষ্ট্ৰীয় সাংসদীয় সংস্থাৰ সৈতে চুক্তিবদ্ধ হৈছে Ministry of Education recently signed an agreement with which international governing body to promote football in the country The right answer is option A, FIFA. Question number 20. শেহতীয়াকৈ বাতৰিত উল্লেখ কৰা ই-জাগৃতি পৰ্টেলৰ প্ৰধান উদ্দেশ্য কি? What is the primary objective of the ই-জাগৃতি portal recently mentioned in the news? আপোনালোকে দেখা পাইছে যে নিউজত ই-জাগৃতি নামৰ এটা পৰ্টেল লঞ্চ কৰিছে গভৰ্ণমেণ্টে এই পৰ্টেলটোৰ মেইন কাম কি? The right answer is Facility Consumer Default Reversal. Okay, option A is the right answer. মনত থাকিব Question number 21 শেহতীয়াকৈ বাতৰিত দেখা পোৱা বেনাৰঘাট ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত বেনাৰঘাট নেশ্যনেল পাৰ্ক recently seen in the news is located in which state বেনাৰঘাট ৰাষ্ট্ৰীয় উদ্যানটো ক'ত আছে The right answer is option C, কৰ্ণাটকত আছে okay question number 22 শেহতীয়াকৈ বাতৰিত দেখা পোৱা সুনাবেডা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত সুনাবেডা wildlife sanctuary recently seen in the news is located in which state কোনখন ষ্টেটত আছে yes option A is the right answer ওড়িশাত আছে question number 23 road to Paris 2024 champions Clean Sports and Uniting for Anti-Doping সন্মিলন শেহতীয়াকৈ কোনখন সংস্থাই আয়োজন কৰিছে Road to Paris 2024 Championship Clean Sports and United for Anti-Doping Conference is recently hosted by which organization The right answer is option A National Anti-Doping Agency চমুকৈ NADA Question number 24 শেহতীয়াকৈ কোনটো বেংকে অসমৰ ব্ৰহ্মপুত্ৰ নদী প্ৰকল্পৰ বাবে 20 কোটি ডলাৰ ঋণৰ অনুমোদন দিছে Recently which bank has approved a 200 million loan for Brahmaputra River project in Assam কোনটো বেংকে দিছে Yes, Asian Development Bank ke disse gotike option A is the right answer. Question number 25. শেহতীয়াকৈ বাতৰিত দেখা পোৱা chromosome কি? What is the bromation? What is the bromation recently seen in the news? Bromation আমি যে বাতৰিত দেখা পাইছো bromation to কি বস্তু? Yes, the right answer is option B is the right answer. A period of dormancy in reptiles that usually happens during colder month okay tak kohe dormancy question number 26 শেহতীয়াকৈ বাতৰিত দেখা পোৱা বৰ টাইগাৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত অৱস্থিত বৰ টাইগাৰ ৰিজাৰ্ভ recently seen in the news is located in which state বৰ টাইগাৰ ৰিজাৰ্ভ কোনখন ষ্টেটত আছে Yes, the right answer is option A is the right answer. Bor Tiger Reserve আছে মহাৰাষ্ট্ৰত okay Question number 27 শেহতীয়াকৈ বাতৰিত দেখা পোৱা গ্ৰো ৰিপৰ্ট আৰু পৰ্টেল তলৰ কোনটোৰ দ্বাৰা মুকলি কৰা হৈছে গ্ৰো ৰিপৰ্ট এণ্ড পৰ্টেল recently seen in the news a launch by which one of the following গ্ৰো ৰিপৰ্ট আৰু পৰ্টেলৰ ইয়া কোনে মুকলি কৰিছে কাডাৰ মুকলি কৰিছে নীতি আয়োগৰ দ্বাৰা মুকলি কৰা হৈছে গতিকে অপচন সি ইজ ৰাইট আনসাৰ Question number 28 বাতৰিত দেখা পোৱা হাছাল মিনাৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত হাছাল মিনাৰ which
was seen in the news is located in which state? আশা কৰোঁ শুদ্ধটো কমেণ্ট কৰিলে অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ দিল্লী হ'ব অ'কে কুৱেশ্যন নম্বৰ 29 শেহতীয়াকৈ বাতৰিত দেখা পোৱা স্বয়ংক্ৰিয় একাডেমিক একাউণ্ট পঞ্জীয়ন যাক আমি আপাৰ বুলি কওঁ কোনটো পদক্ষেপৰ সৈতে জড়িত অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি recently seen in the news is associated with which initiative? The right answer is option B. One nation, one student ID. গতিকে এইটো উদ্দেশ্যলৈ আপোনাৰ আপাৰ হেৰিটো আনিছিল পদক্ষেপটোৰ জড়িত কুৱেশ্যন নম্বৰ 30 আৰু এইটো হৈছে আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন শেহতীয়াকৈ বাতৰিত দেখা পোৱা মুখ্যমন্ত্ৰীৰ কন্যা সুমংগলা যোজনা কোনখন ৰাজ্যৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ কন্যা সুমংগলা যোজনা ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ এন ইনিচিয়েটিভ অফ হুইচ ষ্টেট কোনখন ষ্টেটে আনিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউপি উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী কন্যা সুমংগলা যোজনা ৰিচেণ্টলি স্কিমটো লঞ্চ কৰা হৈছে গতিকে মনত থাকিব তো বন্ধুসকল এয়া আছিল আজিৰ ভিডিঅ'টো মোৰ 30টা কুৱেশ্যন আশা কৰি যিকেইটা কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুবেই ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় লগ বন্ধুকৈ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যদি যিমান পাৰে সিমান আপোনালোকে যদি শেষলৈকে নাচায় তেনেহ'লে এইকেইটা কুৱেশ্যন মিছ কৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰিছোঁ যদি শেষলৈকে চাইছে লাইক এটা কৰিবলৈ নাপাৰিব আৰু কমেণ্ট কৰিবলৈ নাপাৰিব অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম